বানপানীমুক্ত অসম আৰু বিদেশীমুক্ত অসম। বিদেশীমুক্ত অসমৰ ক্ষেত্ৰত বিজেপি চৰকাৰ কেনেকৈ ব্যৰ্থ হ'ল, আৰু কেৱল ব্যৰ্থ হোৱাই নহয়, নতুনকৈ বিদেশী জাপি দিবৰ কাৰণে কেনেকৈ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বা কাহা নামৰ আইনখন আনিলে, সেই কথাও আমি সকলোৱে জানো। এতিয়া আমি বিদেশী বিষয়টোক লৈ এই সংবাদমেল আয়োজন কৰা নাই। আমি আয়োজন কৰিছো বানমুক্ত অসমৰ প্ৰশ্ন। বানমুক্ত অসমৰ যি প্ৰস্তাৱ, যি সংকল্প, যি প্ৰতিশ্ৰুতি বিজেপি চৰকাৰে অসমৰ ৰাইজক দিছিলে, বিজেপি দলে দিছিলে, 2016 চনত দিছিলে, 2019 চনৰ লোকসভা নিৰ্বাচনত দিছিলে, 2021 চনৰ বিধানসভা নিৰ্বাচনত দিছিলে, আৰু সকলো সময়তে আমি দেখিছো যে বিভিন্ন সময়ত এনেকৈ বানপানীমুক্ত অসমৰ প্ৰস্তাৱ, বানপানীমুক্ত অসমৰ কথা তেওঁলোকে কৈ আহিছে, প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু বানপানীমুক্ত অসম গঠনৰ ক্ষেত্ৰত আমি দেখিছো যে সফলতা প্ৰায় শূন্য। আজি কেইদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ পাছতে ঘোষণা কৰিছিলে, ৰিজাল্ট দিয়াৰ পাছত যেতিয়া ঝাটকা এটা খালে, যোৰহাটত যেতিয়া বিজেপি হাৰিলে, তেতিয়াই অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে এতিয়া আৰু কেৱল উন্নয়নৰ কথাহে আমি পাতিম, এতিয়া আৰু আমি ৰাজনীতি নকৰোঁ। কিন্তু দেখা গৈছে যে আকৌ চৰকাৰখনে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰি দিলে, হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি প্ৰচাৰ কৰি আছে। তাৰ বিপৰীতে বানপানী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে আৰু বানপানী সমস্যাটোক লৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰখন ব্যৰ্থ হৈছে। আজি মই আপোনালোকৰ সন্মুখত বানপানী আৰু ধুমুহা, বৰষুণ, বজ্ৰপাত এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে কেনেকৈ এইবাৰ তাণ্ডৱ চলালে তাৰ এখন তালিকা আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছো। যে বানমুক্ত অসমত কিমান মানুহ মাত্ৰ জেঠ আৰু আহাৰ মাহতে, এইখন তালিকা, এই তালিকাত সৰ্বমুঠ 35জন মানুহ মৃত্যু হোৱাৰ তালিকা এখন আমি আপোনালোকৰ সন্মুখত 35জন মানুহ। আমি আপোনালোকক এতিয়া ক'ব খুজিছো যে কেতিয়া, কোন সময়ত বানপানী, ধুমুহা, বজ্ৰপাত, শিলাবৃষ্টি এইবিলাকত এইবাৰ 35জন মানুহৰ মৃত্যু ঘটিলে মই আপোনালোকক তাৰ এটা তালিকা গাই দিব খুজিছো। 31 মাৰ্চ 2024 এগৰাকী মহিলাৰ মৃত্যু ঘটিলে কাছাৰত। 31 মাৰ্চ 2024 হাতশিঙিমাৰীত তাতো এজন শিশুৰ মৃত্যু ঘটিলে। 1 এপ্ৰিল 2024 মানকাছাৰত এজনৰ মৃত্যু। 1 এপ্ৰিল 2024 আকৌ এজনৰ মৃত্যু। 1 এপ্ৰিল 2024 আকৌ সেইটো ওদালগুৰিত মৃত্যু হৈছিলে। এইবাৰ পশ্চিম কাৰ্বি আংলঙত আন এজনৰ মৃত্যু। 1 এপ্ৰিল 2024 মানকাছাৰত আকৌ ধুমুহা, শিলাবৃষ্টিত এজনৰ মৃত্যু। 17 এপ্ৰিল 2024 ধুমুহাত গছ বাগৰি দুগৰাকী মহিলাৰ মৃত্যু ঘটিলে। 17 এপ্ৰিল 2024 লেংটিচিগাৰ বালাৰ গুদামত এগৰাকী মহিলাৰ মৃত্যু। 14 এপ্ৰিল 2024 ডুমডুমাৰ মায়ং বাগিচাত এগৰাকী মহিলাৰ মৃত্যু। 26 মে 2024 লিডুৰ কয়লা খনিত ভূগৰ্ভত হোৱা ভূমিস্খলনত 3জনৰ মৃত্যু। 28 মে 2024 বানপানীত 3জনৰ মৃত্যু। 29 মে 2024 গুৱাহাটীৰ লালগণেশত গাৰ্ডৱাল বাহিনী ভূমিস্খলনত এজনৰ মৃত্যু। 30 মে 2024 ডিমা হাছাওত বানপানীত এজনৰ মৃত্যু। 30 মে 2024 হাইলাকান্দিত বানপানীত এজনৰ মৃত্যু। 31 মে 2024 গোটেই ৰাজ্যখনত বানপানীত 6জনৰ মৃত্যু। 3 জুন 2024 গুৱাহাটীৰ কটাহবাৰীত ভূমিস্খলনত এজনৰ মৃত্যু। 16 জুন 2024 অভয়াপুৰীত নেৰানেপেৰা বৰষুণত এজনৰ মৃত্যু। 18 জুন 2024 হাইলাকান্দিত বানপানীত এজনৰ মৃত্যু। 19 জুন 2024 কৰিমগঞ্জৰ বদৰপুৰত 5জনৰ মৃত্যু ভূমিস্খলনত। 19 জুন 2024 কৰিমগঞ্জত এজনৰ মৃত্যু, বানপানীৰ সময়ত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু। 20 জুন 2024 ওদালগুৰিত বানপানীত আন এজনৰ মৃত্যু। যে জেঠ মাহৰ প্ৰথমটো বানপানী, তাতে 8-9জন মানুহৰ মৃত্যু ঘটিলে। তাৰ পাছত আহাৰ মাহৰ বানপানী আৰু
আন প্ৰাকৃতিক দুৰ্যোগ এইবিলাকত সৰ্বমুঠ এতিয়ালৈকে ৩৫জন মানুহৰ মৃত্যু হ'ল। অথচ বানপানী মুক্ত অসম গঠন কৰাটোৱে আছিলে বিজেপিৰ অসমৰ প্ৰতি আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। আজিৰ দিনটোত আমি পোনে পোনে ক'ব পাৰো যে বানপানী মুক্ত অসম গঠনৰ ক্ষেত্ৰত বিজেপি দল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বিজেপিৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি বানপানী মুক্ত অসম, সেই প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাই নহয়, বানপানীক লৈ তেওঁলোকৰ কেন্দ্ৰীয় নেতা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মানুহক সম্পূৰ্ণৰূপে তাচ্ছিল্য কৰা আমি দেখিব পাইছোঁ। আজি অমিত শ্বাহে যি বক্তব্য প্ৰদান কৰিছে যে অসমৰ বানপানী 50টা পুখুৰী খান্দি নিয়ন্ত্ৰণ কৰিব পৰা যায়, এইটোৱে প্ৰমাণিত কৰিছে যে কেন্দ্ৰীয় চৰকাৰ এখনৰ অসমৰ বানপানী সম্পৰ্কে ন্যূনতম জ্ঞান কোনো নাই। এতিয়ালৈকে অসমৰ বানপানী সম্পৰ্কে তেওঁলোকে সামান্যতম কাম কাজো আৰম্ভ কৰা নাই, গৱেষণা আৰম্ভ কৰা নাই, খবৰ খাতি ৰখা নাই, যাৰ কাৰণত অসমৰ এটা ভয়াৱহ, গোটেই পৃথিৱীৰ ভিতৰতে এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ অসমৰ বানপানী আৰু গৰাখহনীয়া। সেই গৰাখহনীয়া আৰু বানপানী সমস্যাটো সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰখনৰ এটা ভিজন, সেই ভিজনটোৰ যে অভাৱ, সেই ভিজনটোৰ অভাৱ আমি লক্ষ্য কৰিছোঁ। সততে কৈ থকা হয় যে কেন্দ্ৰীয় চৰকাৰে সদায় অসমক মাহিয়াৰ দৃষ্টিকোণেৰে চায়। অসমৰ সম্পদসমূহৰ কেন্দ্ৰীয় চৰকাৰে লাগে, অসমৰ টেক্স কেন্দ্ৰীয় চৰকাৰে লাগে, কেন্দ্ৰীয় চৰকাৰক লাগে, অসমৰ তেল, অসমৰ কয়লা, অসমৰ চূণশিল সকলো সম্পদৰ মালিক কেন্দ্ৰীয় চৰকাৰ। এতিয়া নদী বান্ধৰ জৰিয়তে নদীবিলাকৰ অধিকাৰো, বিজুলীৰ অধিকাৰো কেন্দ্ৰীয় চৰকাৰে আমাৰ পৰা কাঢ়ি নিছে। সেই সময়ত কিন্তু আমি দেখিছো যে অসমৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে, অসমৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰাৰ কাৰণে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা নাই। মূলতঃ আমি দেখিবলৈ পাইছো যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ 50টা পুখুৰী খান্দি অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান কৰাৰ যি সূত্ৰ, সেই সূত্ৰটো হ'ল আচলতে কেন্দ্ৰৰ প্ৰতি অসমৰ মাহিয়াৰ দৃষ্টিকোণৰ এটা অত্যন্ত উৎকৃষ্ট উদাহৰণ। তেওঁলোকে যে অসমৰ বানপানী সমস্যাটোৰ বিষয়ে কেন্দ্ৰই একোৱেই নাজানে, ইয়াৰ গভীৰতা যে তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে, সেই কথাটো গৃহমন্ত্ৰীজনৰ বক্তব্যত প্ৰকাশ পাইছে। মই আজি আপোনালোকক সকলোকে এই 35জনীয়া মৃত্যুৰ তালিকা, হত্যাৰ তালিকাখন, প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা, প্ৰাকৃতিক দুৰ্যোগে হত্যা কৰা 35জনীয়া তালিকাখন আপোনালোকৰ হাতত দাখিল কৰিব খুজিছো, আপোনালোকৰ সন্মুখত দাখিল কৰিব খুজিছো। কাৰণ এই চৰকাৰখনে অনবৰতে উন্নয়নৰ ঢাকঢোল কোবাই থাকে। এই চৰকাৰৰ মন্ত্ৰীয়ে যি অহংকাৰত কয় যে আমি বানপানী সমস্যাৰ মোটামুটি সমাধান কৰিম, কিন্তু দেখা গৈছে যে জেঠ মাহৰ বানপানীত 8-9জন মানুহৰ মৃত্যু ঘটিছে। আহাৰ মাহৰ বানপানীত পানী আহিলেই মানুহৰ মৃত্যু ঘটে, পানী আহিলে ডিপাৰ্টমেণ্টে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। এতিয়ালৈকেতো আচল ডাঙৰ বানপানীবিলাক অহাই নাই, নদী বান্ধৰ পানী এৰি দিবলৈ আৰম্ভ কৰিছেহে। আৰু এতিয়ালৈকেতো অৰুণাচল প্ৰদেশ বা ভূটানত যি ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হয়, ব্যাপক বৃষ্টিপাত আৰম্ভ হয়, সেইবিলাক আৰম্ভ হোৱাই নাই। এতিয়ালৈকে বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগত 35জন মানুহৰ এতিয়ালৈকে মৃত্যু ঘটিছে। গতিকে মন্ত্ৰী পীযুষ হাজৰিকা ব্যৰ্থ হৈছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি, বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি, সকলো ক্ষেত্ৰতে তেওঁলোক ব্যৰ্থ হৈছে। 2016 চনৰ ভিজন ডকুমেণ্টত কৈছিলে বানপানী মুক্ত অসম কৰিম। 2019 চনত আমি সকলোৱে দেখিছিলো যে 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে অসমক বানমুক্ত কৰিম। বাৰম্বাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈ আছে যে অসমক বানমুক্ত কৰিম। পীযুষ হাজৰিকাৰ ফিতাহীটো আছে, তেওঁতো সদায় অনবৰতে ফিতাহী মাৰিয়ে আছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও বাৰম্বাৰ কৈছিলে যে অসমক আমি বানমুক্ত কৰিমেই। কিন্তু বানমুক্ত কৰাৰ কথাটো বাদ দিয়ক,
বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে মিনিমাম কৰিবলগীয়া কামবিলাক কৰাৰ ক্ষেত্ৰতো এতিয়ালৈকে চৰকাৰখন ব্যৰ্থ হৈছে। ডিব্ৰুগড় নিচিনা ঐতিহাসিক নগৰখন আজি গৰাখহনীয়াত একেবাৰে বিলীন হোৱাৰ পথত গৈ আছে। অথচ অহংকাৰৰ বাহিৰে মন্ত্ৰীজনৰ মুখত আন একো দেখা নাই। আজি নলবাৰীত কেবিনেট বৈঠক পাতিছে। বেলেগ বেলেগ ঠাইত কেবিনেট বৈঠক পাতি তেখেতসকলে ব্যাপক ৰূপত প্ৰচাৰ কৰে। কিন্তু আমি দেখিছো যোৱা 16 জুনৰ পৰা 19 জুনলৈকে নলবাৰী নগৰখন এক কঁকাল পানীত আছিলে। বিজেপি চৰকাৰৰ দিনত নগৰবিলাকৰ কৃত্ৰিম বানপানী এটা বৈশিষ্ট্যত পৰিণত হৈছে। আজি গুৱাহাটীত 2 মিনিট বৰষুণ দিলে তাত কৃত্ৰিম বানপানী হয়। আজি নলবাৰী চহৰত আমাৰ বিলাকৰ পৰা CIDF কাটি লৈ গৈছে, কিন্তু নলবাৰী চহৰত আপোনালোকে দেখিছে যে 100 কোটি টকাতকৈ অধিক টকা তাত উন্নয়নমূলক কামত খৰচ কৰিছে নগৰত। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে নলবাৰীৰ ফিতাহী মৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এতিয়ালৈকে নলবাৰী নগৰখনৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিবলৈ ব্যৰ্থ হৈছে। মইতো ভাবো যে আজি যিখন কেবিনেট বৈঠক হৈছে সেইখন আচলতে তেওঁলোকে আজি নাৱৰ ওপৰত পতা উচিত আছে, সেইখন জাহাজৰ ওপৰত পতা উচিত আছে। কাৰণ যোৱা 16 তাৰিখৰ পৰা যোৱা 19 তাৰিখলৈকে 17টা ৱাৰ্ডত নলবাৰী নগৰৰ 17টা ৱাৰ্ডত যি ব্যাপক বানপানী হৈছে এইটো অভূতপূৰ্ব। অথচ বিজেপি দলৰ আটাইতকৈ ডাঙৰ নলবাৰী ৰাইজৰ প্ৰতি প্ৰতিশ্ৰুতি আছিলে যে নলবাৰী নগৰখনক তেওঁলোকে কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিছে। গুৱাহাটী মহানগৰক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, এতিয়ালৈকে ব্যৰ্থ হৈছে। 2 মিনিট বৰষুণ দিলে এতিয়া গুৱাহাটীত কৃত্ৰিম বানপানী। নলবাৰী কেৱল নগৰ নহয়, নলবাৰীৰ জিলাখনৰ বিভিন্ন ঠাইত বানপানীয়ে কি ধ্বংসলীলাৰ সৃষ্টি কৰিছে আমি দেখিছো যে ভূটানৰ কুৰিচু বান্ধৰ কাৰণে আজি নলবাৰী জিলা, বাক্সা জিলা, আজি বঙাইগাঁও জিলা, আজি বৰপেটা জিলা, এই জিলাবিলাক সাংঘাতিক ধৰণৰ বিপদত পৰিছে। বৃহৎ নদী বান্ধে অসমৰ বানপানীৰ চৰিত্ৰটো বদলাই পেলালে। কিন্তু অসমৰ বান নিয়ন্ত্ৰণ বিভাগে, জলসম্পদ বিভাগে, অসম চৰকাৰখনে বৃহৎ নদী বান্ধৰ বানপানীৰ পৰা অসমক কেনেকৈ ৰক্ষা কৰিব লাগে এই সম্পৰ্কে এতিয়ালৈকে মিনিমাম চিন্তাটো কৰিবৰ কাৰণেও ব্যৰ্থ হৈছে। গতিকে এই মুহূৰ্তত আমি অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সস্তীয়া ৰাজনীতি এৰি, ধৰ্মীয় উন্মাদনা এৰি, মানুহ আৰু মানুহৰ মাজত সংঘাত লগোৱাৰ তেওঁলোকৰ যি পৰিকল্পনা, সেই পৰিকল্পনা বাদ দি এই মুহূৰ্তত অসমক বানমুক্ত কৰাৰ যি প্ৰধান প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতিত তেওঁলোকৰ কনচেন্ট্ৰেট কৰিবৰ কাৰণে, তেওঁলোকক সেই বিষয়টোতে নেৰানেপেৰাকৈ লাগি থাকিবৰ কাৰণে আৰু বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে এটা সুনিৰ্দিষ্ট কম্প্ৰেহেনচিভ একশ্যন প্লেন তৈয়াৰ কৰি সেইমতে আগবাঢ়ি যাবৰ কাৰণে আৰু সমস্যাটোৰ স্থায়ী সমাধানৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আমি আশা কৰো 2026 চনৰ বিধানসভা নিৰ্বাচনত যাতে আকৌ বানপানী বিষয়টো ইছ্যু হ'বলগীয়া নহয়। আমি আশা কৰো বানপানী মুক্ত অসমৰ যি প্ৰতিশ্ৰুতি দিছিলে 2026 আগতে যেন এই প্ৰতিশ্ৰুতি পূৰণ কৰা হয়। অসমৰ মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ আগত কৈছিলে যে যেতিয়া ঝাটকা খালে, যেতিয়া যোৰহাটত হাৰিলে, যেতিয়া ধুবুৰীত হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু বদৰুদ্দিন আজমলে ভাৰতবৰ্ষৰ ভিতৰত ৰেকৰ্ডত হাৰিলে, আমি যেতিয়া ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি ৰেকৰ্ডত এইবাৰ জয়ী হলো, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ একদম এটা ঝাটকা লাগিছিলে, বিজেপি চৰকাৰখনৰ ওপৰত ঝাটকা লাগিছিলে। বিজেপি চৰকাৰৰ প্ৰধান মানুহবিলাক যিবিলাক হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, এইবিলাক মানে ট্ৰমাত গুচি গৈছিলে। হঠাতে ট্ৰমাটোৰ পৰা উঠিলে আৰু উঠি লৈ এইবাৰ দিব্য দৃষ্টিৰে তেওঁলোকে ক'লে যে এতিয়াৰ পৰা আমি অহা 1.5 বছৰলৈ ৰাজনীতি নকৰোঁ, আমি উন্নয়নমূলক কাম কৰিম।
অসমৰ মানুহে সন্তোষ পালে যে এইবাৰ অন্ততঃ বানপানী সমস্যাটোৰ সমাধান হ'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই দুদিনৰ পাছতে আকৌ তেওঁ পুৰণি স্বভাৱটোলৈ ঘূৰি গুচি গ'ল। আকৌ তেওঁ সেই পুৰণি স্বভাৱটোলৈ ঘূৰি গৈ এবাৰ আকৌ তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিলে। জিকিছে। দ্বিতীয় ভোটটো লাভ কৰিছে তেওঁলোকে এই মুছলমান এলেকাবিলাকত যিবিলাকৰ মানুহৰ মাটিৰ পট্টা নাছিলে, সেই মুছলমানৰ ঘৰবিলাক আটাইবিলাক ভাঙি পেলাম বুলি তেওঁলোকে ব্লেকমেইল কৰিলে। সেই অঞ্চলটোৰ পৰা তেওঁলোকে 25-26 হাজাৰ ভোট পাই গ'ল। ক'লে যে এইবাৰ ভোট যদি তহঁতৰ ইয়াতে হেৰিয়াত নাপাওঁ, বুথত যদি নাপাওঁ, আমি চাম আৰু লগে লগে পিছদিনাৰ পৰা উচ্ছেদ কৰিম, এইবুলি ভয় খুৱাই দিয়ে। ভয় খুৱাই দি তেওঁলোকৰ পৰা ব্লেকমেইল কৰি 25-26 হাজাৰ ভোট ল'লে। তৃতীয়তে তেওঁলোকে ভোট ল'লে কি, যে যিমান মুছলমান অপৰাধী মানুহ আছে, কোনোবা ড্ৰাগছৰ বেপাৰী, কোনোবা কয়লাৰ চিণ্ডিকেট কৰা মানুহ, কয়লা শিলৰ চিণ্ডিকেট কৰা মানুহ, 2 নম্বৰী কাৰবাৰ কৰা মানুহ, পৃথিৱীৰ সকলো 2 নম্বৰী বেপাৰীবিলাকক মাতি আনি হিমন্ত বিশ্ব শৰ্মাই নিজে মিটিং পাতি কৰিমগঞ্জত মুছলমান ভোট দিবই লাগিব, নিদিলে তহঁতক খতম কৰি দিয়া হ'ব বুলি ভয় খোৱা। গতিকে এই কাম কৰি সি কৰিমগঞ্জত জিকিছে আৰু মুছলমানৰ ভোট লৈ জিকিছে তেওঁলোকে। মুছলমানৰ ভোট লৈ তেওঁলোকে জিকিছে। হিন্দু সাম্প্ৰদায়িক দল এটা সংখ্যালঘুৰ ভোট লৈ, মুছলমানৰ ভোট লৈ জিকিছে। আৰু তাৰ পাছত নিৰ্বাচনত জিকাৰ পাছতে এইবাৰ আকৌ আৰম্ভ কৰি দিছে যে মুছলমানে তেওঁলোকক ভোট দিয়া নাই, ৰাইজক সাৱধান হ'বৰ কাৰণে আৰু বিশেষভাৱে সংখ্যালঘু ৰাইজক সাৱধানেৰে আগবাঢ়িবৰ কাৰণে, তেওঁলোকে যাতে তেওঁলোকৰ কোনো কামে যাতে এই চৰকাৰখনক ষড়যন্ত্ৰ কৰিবৰ কাৰণে ৰাস্তাটো খুলি নিদিয়ে, অজুহাত এটা যাতে তেওঁলোকে। মই সেইকাৰণে সংখ্যালঘু ৰাইজকো সকীয়াই দিছো, সংখ্যালঘু সমাজখনে সাৱধান হওক, কাৰণ সাম্প্ৰদায়িক বিজেপি দল, মৌলবাদী বিজেপি দলে হিন্দু মুছলমানৰ মাজত সংঘাত লগাব পাৰে। গতিকে প্ৰত্যেকজন অসমীয়া মানুহকে, হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, প্ৰত্যেকজন অসমীয়া মানুহকে মই বিজেপি দলৰ এই ষড়যন্ত্ৰৰ প্ৰতি সচেতন হৈ থাকিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছো। পীযুষ হাজৰিকাই হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰি দিলে। কি আৰম্ভ কৰি দিলে? হিমন্ত বিশ্ব শৰ্মাই এবাৰ আৰম্ভ কৰি দিলে যে 2026ত আকৌ আমি শৰাইঘাটৰ ৰণ কৰিব লাগে। তাৰমানে বিদেশী মুক্ত অসম গঠন কৰি মোগলক পৰাজিত কৰাৰ যি প্ৰতিশ্ৰুতি আছিলে, এই প্ৰতিশ্ৰুতি তেওঁলোক পূৰণত ব্যৰ্থ হ'ল। সেইকাৰণে আকৌ চিঞৰিছে যে 26ত আকৌ আমি শৰাইঘাটৰ ৰণ কৰিব লাগিব। 2026ত বোলে শৰাইঘাটৰ ৰণ এইকাৰণে কৰিব লাগিব যে এইবাৰ নৰেন্দ্ৰ মোদীৰ পৰা ঘৰ ল'লে, নৰেন্দ্ৰ মোদীৰ পৰা PM কিষাণ ল'লে আৰু নৰেন্দ্ৰ মোদীৰ পৰা বোলে অৰুণোদয় ল'লে। কিন্তু অৰুণোদয় লৈও বোলে এইবাৰ অসমৰ সংখ্যালঘু ৰাইজে তেওঁলোকক ভোট দিয়ে, অসমৰ শিক্ষকসকলে তেওঁলোকক ভোট দিয়ে। আৰম্ভ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ সেই পুৰণি স্বভাৱটো। আমি ভাবিছিলো যে এইবাৰ ঝাটকাটো খাই ট্ৰমাটোৰ পৰা উঠি এইবাৰ তেওঁলোকে সঁচা সঁচিকে উন্নয়নমূলক কামত লাগিব, সস্তীয়া সাম্প্ৰদায়িক সংঘৰ্ষমূলক ৰাজনীতি পৰিহাৰ কৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা, হিমন্ত বিশ্ব শৰ্মাই পুৰণি স্বভাৱটোলৈ আকৌ ঘূৰি গুচি গ'ল। আকৌ ক'লে যে নহয়, অসমৰ মুছলমানৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হ'ল। তেওঁ ক'লে যে অসমৰ মুছলমানে তেওঁলোকক ভোট দিয়া নাই। আৰে যদি তোমালোকক মুছলমানে ভোট দিয়া নাই, কৰিমগঞ্জত কেনেকে জিকিলা? কৰিমগঞ্জততো মুছলমানৰ সংখ্যা 1,75,000 বেছি, আৰু তোমালোক জিকিছে মাত্ৰ 17,000, আমি হাৰিছো মাত্ৰ 17,000। তাৰমানে মুছলমান মানুহে ভোট নিদিয়াকে তোমালোকে কৰিমগঞ্জত জিকিলা। হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু দুজন সাম্প্ৰদায়িক মানুহ সদায় বন্ধু হয় নহয়। এজন হিন্দু সাম্প্ৰদায়িক মৌলবাদী নেতা হিমন্ত বিশ্ব শৰ্মা, আনজন মুছলমান সাম্প্ৰদায়িক মৌলবাদী নেতা বদৰুদ্দিন আজমল। এই দুইজন বহুত ডাঙৰ বন্ধু। এইবাৰ বদৰুদ্দিন আজমলে কি কৰিলে, কৰিমগঞ্জত গোটেই ভোটবিলাক AIDFৰ ভোটবিলাক চব হিমন্ত বিশ্ব শৰ্মালৈ ট্ৰেন্সফাৰ কৰিলে। সেইবিলাকে আপোনালোকে দেখিছে যে বদৰুদ্দিন আজমলৰ পাৰ্টিটোৱে এইবাৰ কৰিমগঞ্জত
ইতিহাসৰ আটাইতকৈ কম ভোট লাভ কৰিছে। কিমান 26,000 নে কিমানে ভোট পালে। কেলে গোটেই AIDFৰ ভোটবিলাক বিজেপিলৈ ট্ৰেন্সফাৰ কৰি দিলে। কেইদিনমান ধৰি যিবিলাক অপৰাধ সংঘটিত হৈছে তাৰ কেইবাটাও অপৰাধত মুছলমান ল'ৰা জড়িত হৈ আছে, ইছলাম ধৰ্মৰ কোনোবা ল'ৰা জড়িত হৈ আছে। এইটো অত্যন্ত নিন্দনীয়, এইটোক আমি ঘৃণিত বুলি, এইটো বেয়া কাম বুলি, অপৰাধটোক আমি ডেফিনেটলি সকলোৱে নিন্দা কৰিছো। কিন্তু অপৰাধীক ধৰ্মৰ বিচাৰ কৰি আকৌ 26ত হিন্দু মুছলমানৰ ৰাজনীতি কৰিব লাগে, এই কথাটো পীযুষ হাজৰিকাৰ মুখেতো ওলোৱাটো এইটো হ'ল এটা হতাশাৰ। আকৌ এবাৰ তেওঁলোকে জানে যে উন্নয়নৰ কথা কৈ বিজেপিয়ে নিৰ্বাচনত জিকিব নোৱাৰে। তেওঁলোকে জানে শিষ্টাচাৰৰ কথা কৈ তেওঁলোকে নিৰ্বাচনত জিকিব নোৱাৰে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে শিক্ষকসকলৰ ভোট আমি নাপালো। আৰু শিক্ষকসকলৰ ভোট কিয় বিজেপিয়ে পাব? শিক্ষকসকলক মাল বুলি কোৱা নাছিলে জানো মুখ্যমন্ত্ৰীয়ে? টিভিৰ সন্মুখত বহুৱাই কোনোবা এজন শিক্ষকৰ মদ্যপান কৰাৰ উদাহৰণ দেখুৱাই সমগ্ৰ শিক্ষক জাতিক গালি পৰা নাছিলে নে অসমৰ মুখ্যমন্ত্ৰীজনে? অসমৰ মুখ্যমন্ত্ৰীজনে আৰু অসমৰ শিক্ষামন্ত্ৰীজনে পদে পদে অসমৰ শিক্ষক সমাজক অপমান কৰা নাইনে? অসমৰ শিক্ষকসকলক কৰা অপমানৰ পুতক নিশ্চয় অসমৰ শিক্ষকসকলে তুলিবই। অসমৰ শিক্ষকসকলৰ এটাও সমস্যা সমাধান কৰাত তেওঁলোক ব্যৰ্থ হৈছে। প্ৰত্যেকটো প্ৰশ্ন উত্থাপন কৰিছে, কোনো প্ৰশ্নতে এতিয়ালৈকে সমাধান দিব পৰা নাই। LP স্কুলবিলাকত প্ৰধান শিক্ষক লাগে বুলি কৈছে, সেইটোও দিব পৰা নাই। গতিকে শিক্ষকে তেওঁলোকক কিয় ভোট দিব? আৰু আটাইতকৈ ডাঙৰ কথা যে শিক্ষকসকল শিক্ষিত মানুহ, শিক্ষকসকল শিক্ষাগুৰু, শিক্ষকসকল সমাজৰ পথ প্ৰদৰ্শনকাৰী। তেওঁলোকে বুজি পায় কোন চৰকাৰক ভোট দিয়া উচিত, কোন চৰকাৰক ভোট দিয়া অনুচিত। তেওঁলোকে জানে যে বিজেপি হ'ল এটা সাম্প্ৰদায়িক দল। তেওঁলোকে জানে যে বিজেপিয়ে ভাৰতৰ জনতাৰ বাক স্বাধীনতা হৰণ কৰি পেলাইছে। বিজেপিয়ে মূল্যবৃদ্ধিৰে দেশৰ জনতাক খতম কৰি পেলাইছে। সেই কথাটো শিক্ষকসকলে জানে। আৰু সেইকাৰণে শিক্ষকসকলে ডেফিনেটলি এবাৰ বিজেপি ভোট নিদিবৰ কাৰণে লোৱা সিদ্ধান্তটো সকলোৰে কাৰণে আদৰণীয়। এতিয়া শিক্ষকসকলে ভোট নিদিয়া কথাটোৰ কাৰণে নিজৰ দোষটো স্বীকাৰ নকৰি, শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰি দিয়াৰ কাৰণে নিজৰ দোষটোক স্বীকাৰ নকৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া শিক্ষামন্ত্ৰী, তেওঁৰ দিনতে অসমৰ আটাইতকৈ বেছি শিক্ষানুষ্ঠান বন্ধ হৈ গৈছে অসমত। তেওঁৰ দিনতে অসমৰ শিক্ষা ব্যৱস্থা ধ্বংস হৈ গৈছে। বিদ্যালয়বিলাকৰ সকলোতে পানী পৰাৰ অৱস্থা। কোনো এখন স্কুল ভালকে চলি থকা নাই, কোনো আন্তঃগাঁথনি নিৰ্মাণ কৰিব পৰা নাই। ভাল চাৰ্ভিছ ছাত্ৰ ছাত্ৰীসকলক দিয়াবৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে, কোৱালিটি এডুকেশ্যন, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। কেৱল শিক্ষকসকলক ৰাজহুৱাভাৱে গালি পৰাৰ বাহিৰে বাস্তৱতে তেওঁলোকে এই বিজেপি চৰকাৰখনে একো কৰা নাই। গতিকে বুজি উঠিছে যে দেশ আৰু জাতিৰ গাদ্দাৰ, দেশ আৰু জাতিৰ শত্ৰু বিজেপিক ভোট নিদিয়াটো দেশৰ সকলো গণতান্ত্ৰিক মানুহৰ পবিত্ৰ কৰ্তব্য বুলি শিক্ষকসকলে বুজি উঠিছে। আৰু সেইকাৰণে শিক্ষকসকলে নিজেও ভোট দিয়া নাই। সেইটোৰ পৰা শিক্ষা ল'ব লাগিছিলে যে আমি ভুল কৰিছো। উল্টাই এতিয়া কি কৰিছে? শিক্ষকসকলক শাস্তি দিবৰ কাৰণে বিজেপি চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছে। সেইকাৰণে এই মুহূৰ্তত আমি এটা কথা ক'ব খোজো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যিটো এতিয়া ইলেকশ্যনৰ পাছত আমি যিটো ট্ৰেণ্ড দেখিছো, 2026ৰ নিৰ্বাচনৰ আগত যেন বিজেপিয়ে অসমত বহুত ডাঙৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগাই দিব, এনেকুৱা অনুমান হৈছে। নিৰ্বাচনটো যোৱাৰ পাছতে, অৰ্থাৎ 2024 চনৰ নিৰ্বাচনত যেতিয়া অসমৰ মানুহ বিজেপিৰ বিৰুদ্ধে বুলি উপলব্ধি কৰি দিলে, লগে লগে এতিয়া হিন্দু মুছলমানৰ সংঘাত লগাবৰ কাৰণে হিন্দু মুছলমানৰ মাজত পোলাৰাইজেশ্যনৰ ৰাজনীতি এটা আৰম্ভ কৰিলে। আমি ৰাইজৰ দলে শংকা প্ৰকাশ কৰিছো যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা অত্যন্ত ষড়যন্ত্ৰকাৰী মুখ্যমন্ত্ৰীজনে হয়তো
2026 চনৰ নিৰ্বাচনৰ আগে আগে অসমত ডাঙৰ সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাব পাৰে। বিজেপি আৰু RSS হয়তো অসমত বহুত ডাঙৰ সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাব পাৰে, যাতে হিন্দু আৰু মুছলমানৰ মাজত এটা পোলাৰাইজ ৰাজনীতি নতুনকে কৰিব পাৰে, যাক তেওঁলোকে শৰাইঘাটৰ শেষ ৰণ সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছে। ইমান ধৰ্মৰ কথাই কৈ থাকে এইখন চৰকাৰে, কিন্তু অম্বুবাচী মেলাখন ভালকে পতাত ব্যৰ্থ হৈছে। আপুনি জয়ন্ত মল্লবৰুৱাৰ কথা শুনিলেতো এনেকুৱা লাগে যে পৃথিৱীৰ শ্ৰেষ্ঠ মন্ত্ৰীজন জয়ন্ত মল্লবৰুৱা। হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলেতো এনেকুৱা লাগে যে মানে পৃথিৱীত আৰু আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিচিনা চৰকাৰ এখন এই পৃথিৱীত জন্মই হোৱা নাছিলে। পীযুষ হাজৰিকাৰ কথা শুনিলে এনেকুৱা লাগে যে এনেকুৱা চৰকাৰ সঁচাকে পোৱাটো অসমীয়া মানুহৰ কাৰণে ভাগ্যৰ কথা যেন লাগে শুনিলে তেওঁলোকৰ কথা। কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে ব্যৰ্থ। পীযুষ হাজৰিকা বানপানী নিয়ন্ত্ৰণত ব্যৰ্থ, জয়ন্ত মল্লবৰুৱা ব্যৰ্থ, আনকি অম্বুবাচী মেলাখন পাতাৰ ক্ষেত্ৰত তেওঁলোকে অনবৰতে ধৰ্মৰ কথাই কৈ থাকে। তেওঁলোকে পাৰিলে নিজে অনবৰতে সন্যাসীৰ ড্ৰেছে পিন্ধে, আপোনালোকে দেখিছে। মুখতটো অনবৰতে ধৰ্মই, কাম কাজ সকলোবিলাক ধৰ্ম, সদায় মন্দিৰ পূজা সেৱাতে তেওঁলোক থাকে। কিন্তু তাৰ পাছতো গোটেই ভাৰতবৰ্ষৰ পৰা ধৰ্মপ্ৰাণ মানুহবিলাক অহা অম্বুবাচী মেলাখন সুশৃংখলিতভাৱে পাতিব নোৱাৰাটো বিজেপি চৰকাৰৰ এইটো এটা ডাঙৰ অপৰাধ। আমিতো দেখা নাছিলো, আমাৰ জীৱনকালত দেখা নাছিলো যে সাধু সন্যাসীয়ে প্ৰতিবাদ কৰি কামাখ্যাৰ দুৱাৰখন বন্ধ কৰি দিয়ে, ধৰ্ণা দি আন্দোলন কৰি অৱৰোধ কৰে। এইটোতো আমি দেখা নাছিলো। এইটো সম্ভৱ কৰি তুলিছে অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ বিখ্যাত চৰকাৰখনে। পৃথিৱীৰ বিখ্যাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কাৰ্যকালত এইবাৰ অম্বুবাচী মেলাত 2024 চনৰ অম্বুবাচী মেলাত কামাখ্যাত এইবাৰ সাধু সন্তবিলাকৰ প্ৰতিবাদে এইটো প্ৰতিপন্ন কৰিলে যে এখন ধৰ্মীয় মেলা সুচাৰুৰূপে পালন কৰাটো এই চৰকাৰে দুৰ্ভাগ্যজনক কথা। ইমান দিন জীৱনটোত দেখিলো গুৱাহাটীতে 2003 চনৰ পৰা আছো। 2003 চনৰ পৰা এনেকুৱা মেলা এখনত, অম্বুবাচী মেলাত, ধৰ্মীয় অনুষ্ঠান এটাত এনেকুৱা বিশৃংখলতা দেখা নাছিল, এনেকুৱা ব্যৰ্থতা দেখা নাছিলো, এনেকুৱা প্ৰতিবাদ, সাধু সন্তৰ এনেকুৱা প্ৰতিবাদ দেখা নাছিল। কিন্তু এইটো সম্ভৱ কৰি তুলিলে প্ৰখ্যাত মন্ত্ৰী, বিখ্যাত মন্ত্ৰী, অসমৰ এজন শ্ৰেষ্ঠ মন্ত্ৰী, তথাকথিত শ্ৰেষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। হিমন্ত বিশ্ব শৰ্মাটো একদম ছুপাৰ মুখ্যমন্ত্ৰী হৈয়ে দুজন ছুপাৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাৰ কাৰ্যকলাপ আপোনালোকে চাওক। 35 জন মানুহ মৰিছে যোৱা সময়খিনিত প্ৰাকৃতিক দুৰ্যোগত, জেঠ আৰু আহাৰ মাহ। অম্বুবাচী মেলাখন, তাত সকলো শ্ৰেণীৰ সাধু সন্তবিলাকে প্ৰতিবাদ কৰি পথ অৱৰোধ কৰিছে, মূল প্ৰৱেশদ্বাৰতে পথ অৱৰোধ কৰিছে। এয়াই হল অসমত আজিৰ দিনটোত বিজেপি চৰকাৰৰ পাৰফৰ্মেন্স। বিজেপি চৰকাৰ ব্যৰ্থ যে হৈছে এই কথাটো নতুনকে আৰু কাকো কোৱাৰ কোনো প্ৰয়োজন নাই। আৰু বিশেষভাৱে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পাছত এই লোকসভা নিৰ্বাচনত ব্যাপক ৰূপত তেওঁলোকে পৰাজিত হৈ